আসাম আরসিসি প্লেয়ার 123 চ্যানেলৰ দৰ্শকক মই ধন্যবাদ জ্ঞাপন কৰিছো। আজি মই 5 তলা ফাউন্ডেশনৰ বিল্ডিং যদি এখন বনাই তেতিয়া হলে কেনেকৈ বনাব লাগে সেই বিষয়ে আলোচনা কৰিম। মোৰ হাতত যিখন ড্ৰয়িং আছে এই ড্ৰয়িংখন আপোনালোকে চাওক। এইটো 5 তলা ফাউন্ডেশনৰ ড্ৰয়িং। ইয়াত 5টা ছাদ হ'ব। এইটো চাওক, এইটো হ'ল আপোনাৰ যিটো পিণ্টৰ বিম, এইটো হ'ল ফাৰ্ষ্ট বিম, ফাৰ্ষ্ট ছট, এইটো সেকেন্ড ফ্লোর, এইটো থার্ড, এইটো ফোর্থ, এইটো 5। আৰু যদি 5 তলা বিল্ডিং দিয়ে কলম কিমান সাইজৰ কলম দিব লাগে, কলমত কিমান ৰড দিব লাগে সেই বিষয়ে আমি আজি ক'বলৈ ওলাইছো। এতিয়া আপোনালোকে মোবাইলৰ স্ক্ৰীনত চাব। মোৰ হাতত যিখন ড্ৰয়িং আছে এইটো 9টা কলমৰ ড্ৰয়িং। আমাৰ ইয়াত আপোনাৰ 9টা কলম আছে। ইয়াত আপোনাৰ কলম কিটা C1 C2 C3 এনেকে C9 লৈকে আছে। 9টা কলম আছে। ইয়াত আপোনাৰ আছে C7। এইটো আপোনালোকে চাওক C7ৰ কলমৰ সাইজ দিছে 350 × 350 550 × 550। ইয়াৰ আপোনাৰ সাইজটো হ'ল আপোনাৰ ইঞ্চিত ক'বলৈ গ'লে 22 ইঞ্চি বাই 22 ইঞ্চি। ইয়াত আপোনাৰ ৰড দিছে আপোনাৰ 12 পিস ৰড দিছে আপোনাৰ 25ৰ ৰড, 25 mm ৰড দিছে 12 পিস, আৰু 8 mm আপোনাৰ ৰিং দিছে। আৰু এইটো আপোনাৰ সাইজটো আছে 350 × 600। আমি যদি ইঞ্চিত ক'বলৈ যাওঁ তেতিয়াহ'লে 14 ইঞ্চি বাই আপোনাৰ 2 ফুট। আৰু ইয়াত আপোনাৰ 12টা ৰড আছে আপোনাৰ 25ৰ 8 mm ৰিং। এইটো পুছ আছে আপোনাৰ C4 আৰু C8। আৰু এইটো সাইজটো একেই। ইয়াত 25ৰ আছে 4টা, 8 mm আছে আপোনাৰ 20টা। ইয়াত আছে আপোনাৰ C1 C5 C6। আৰু এইটো আছে আপোনাৰ সাইজটো একেই 350 × 600। ইয়াত আপোনাৰ 12 পিস আছে 20ৰ ৰড, 8 mm ৰিং। এইটো আপোনাৰ C2 C3 C9। দিয়া 9টা কলম। এতিয়া আপোনালোকে চাওক 5 তলা ফাউন্ডেশন দি যদি আপোনালোকে ঘৰ বনাই তেতিয়াহ'লে ৰড কিমান দিব লাগে। এতিয়া 5 তলা ফাউন্ডেশনৰ আপোনালোকৰ তলৰ জালিটো কেনেকৈ দিব, জালিটো কিমান দিব মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ। যদি আপোনালোকে 4 তলা ওপৰত 5 তলা 6 তলা 7 তলালৈকে বনাই তেতিয়াহ'লে পায়ালিং দি দিব। যদি আপোনালোকে পায়ালিং নিদিয়ে তেতিয়াহ'লে এইটো ছদত আপোনাৰ পায়ালিং নাই 5 তলা। সেইটো কাৰণে এইটোৰ জালিটো যিটো দিছে আপোনালোকে চাওক। এই জালিটো যে দিছে ইয়াত আপোনাৰ ফুটা নিচিনা পাইছে। ইয়াত আপোনাৰ গোটেইখিনি আপোনাৰ জালি হ'ব। জালি আপোনাৰ ডবল জালি হ'ব। ওপৰৰ জালিটো তলৰ গোটেইখিনি জালি হ'ব, ওপৰৰ জালিটো আকৌ কেৰিং সিস্টেমৰ জালি হ'ব। এইটোত আপোনাৰ ঢালাইটো দিছে আপোনাৰ 800 মিলিমিটাৰ। 800 মিলিমিটাৰ হ'লে আপোনাৰ প্ৰায় 32 ইঞ্চি হয়। আৰু মাজৰ যিটো ঢালাই আছে এইটো আপোনাৰ 400 আপোনাৰ 16 ইঞ্চি। এইটো কলমৰ সাইজটো হৈছে আপোনাৰ 22 ইঞ্চি বাই 22 ইঞ্চি। এইটো মাজত এনেকে টানা ৰড দিবলৈ দিছে। কিছুমান ইঞ্জিনিয়াৰে আপোনাৰ ৰিং বনাবলৈ দিয়ে। এইটো ৰিং দিয়া নাই, এইটো টানাকে দিছে। এইটোৰ সাইজটো আছে আপোনাৰ 22 ইঞ্চি বাই 22 ইঞ্চি। এইটো এনেকে দিব লাগে যেটো আমাৰ ড্ৰয়িংখনত আহিছে। এইটো এনেকে দিছে। আৰু এটা সাইজ আছে, সেইটো আছে আপোনাৰ এইটো সাইজ হ'ল আপোনাৰ 14 বাই 24 মানে 14 ইঞ্চি বাই 2 ফুট। আৰু মাজৰ ৰিংটো এনেকুৱা এটা ৰিং আছে মাজত ড্ৰয়িঙত যেনেকে আহিছে। এইটো মাজৰ ৰিং। আজিৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰোঁ। জয় আই অসম।